26 আগষ্ট 2025 তাৰিখে আমি বিটিসি সেক্রেটারিয়েটর অপোজিটত আজি এই ধর্না প্রদর্শন আমি ডেমনস্ট্রেশন এই কারণে করিছোঁ যে সদ্যহতে রিসেন্টলি প্রকাশিত হওয়া বা পাবলিশ হওয়া যি বিটিআর সরকারর গ্রেড 3 গ্রেড 4 চাকরির কেলেঙ্কারি সংগঠিত হয়েছে। বিশেষভাবে ক'ব গ'লে ফরেস্টার 1 ফরেস্ট গার্ড বন বিভাগৰ আৰু গ্রামোন্নয়ন বিভাগ তথা PNRD বিভাগৰ অধীনত থকা VCDC সেক্রেটারি এই তিনিটা পদত যি অবাধ কেলেঙ্কারি হৈছে তাৰ বিৰুদ্ধে আজি যুৱ সমাজ আৰু যুৱ সমাজে কেৱল নহয় সকলোবোৰ অৱতীৰ্ণ হোৱা প্ৰাৰ্থী যিবিলাক কেণ্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছিলে তেওঁলোকো ইয়াত উপস্থিত আছে। মই এবাৰ এডমিট কাৰ্ডটো দাঙি ধৰিবলৈ তেওঁলোকক অনুৰোধ কৰিছোঁ। তেওঁলোকো ইয়াত উপস্থিত আছে। আমাৰ এইটোৱেই প্ৰটেষ্ট যে আমি কোনো ধৰণৰ আজিলৈকে এনেকুৱা চাকৰিৰ কেলেংকাৰী অসমতো দেখা নাই, ভাৰতবৰ্ষতো দেখা নাই, বিটিচিটো দূৰৰে কথা। যে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰখনে আজি বন বিভাগ আৰু PNRD বিভাগত এনেধৰণে কেলেংকাৰী কৰিছে যে মেৰিট লিষ্টত কোনো ধৰণৰ কাট অফ মাৰ্ক উল্লেখিত নাই। কোনোবা কেণ্ডিডেটে ৰিটেন এক্সামিনেশ্যন ফিজিকেল এক্সামিনেশ্যনত কিমান মাৰ্ক লাভ কৰিছে সেয়া উল্লেখ নাই। ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডত যেতিয়া আপোনালোকৰ কেণ্ডিডেটবিলাকক যেতিয়া দৌৰিবলৈ দিয়া হয় বা ফিজিকেল এক্সামিনেশ্যন কৰিবলৈ দিয়া হয় তেওঁলোকৰ কোনো ভিডিঅ'গ্ৰাফিক এভিডেন্স নাই যে তেওঁলোকে ক'ৰ পৰা ষ্টাৰ্ট কৰিছে আৰু ক'ত গৈ তেওঁলোকৰ শেষ হৈছে। এয়াই নহয়, LP আৰু UP লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰতো বা টেট টিচাৰসকলৰ ক্ষেত্ৰতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মাহিয়াই দৃষ্টি তাক আমি ধিক্কাৰ দিছোঁ। আৰু আজি আমি ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এনেকুৱা দুৰ্নীতি আৰু যুৱ চামৰ লগত আমাৰ যুৱ সমাজৰ ভৱিষ্যতক লৈ তেওঁ যি ৰাজনৈতিক স্বাৰ্থৰ কাৰণে যুৱ সমাজৰ ভৱিষ্যতক তেওঁ বন্ধকত থৈছে সেয়া কেতিয়াও সহ্য কৰা নহ'ব। আৰু বিশেষকৈ ক'ব বিচাৰিছোঁ যে UPPL দলৰ সাংগু পাংগু কোনোবা UPPLৰ EMৰ ছোৱালী অৰ্থাৎ UPPLৰ ফৰেষ্ট বিভাগৰ EM ফৰেষ্টৰ EM BR ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীৰ ছোৱালী জাৰিমিন বসুমতাৰীয়ে কেনেধৰণে চাকৰিত অৱতীৰ্ণ নোহোৱা কৰি তেওঁলোকে ফৰেষ্ট বিভাগত তেওঁলোকে চাকৰি লাভ কৰিলে। আজি চিৰাং জিলা UPPLৰ সাধাৰণ সম্পাদক অমৰ সিং ব্ৰহ্ম, এই অমৰ সিং ব্ৰহ্মৰ ছোৱালী মাইনা ব্ৰহ্মই কেনেধৰণে ফৰেষ্ট বিভাগত চাকৰি লাভ কৰিলে। ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰী এইগৰাকী EM ৰঞ্জিত বসুমতাৰীৰ PA প্ৰণয় বসুমতাৰী, এই প্ৰণয় বসুমতাৰীৰ ভাতৃ প্ৰণয় বসুমতাৰীয়েও চাকৰি লাভ কৰিছে আৰু প্ৰণয় বসুমতাৰীৰ ৱাইফ বাৰ্দে বসুমতাৰীয়েও চাকৰি লাভ কৰিছে। এইটো কিবা তেওঁলোকে বড়ো সমাজে বা বিভিন্ন বড়োৰ লগতে অন্যান্য জনগোষ্ঠীয়ে ইমান সংঘৰ্ষ কৰাৰ পিছত যি BSCৰ পৰা BTC হ'ল, BTCৰ পৰা BTR হ'ল, এই কাৰণে আজি তেওঁলোকে BTR বুলি দাবী কৰিছে নেকি? য'ত ক'তবা EMৰ ছোৱালীয়ে চাকৰি লাভ কৰিব, ক'তবা PA চাকৰি লাভ কৰিব, ক'তবা PAৰ ভাই বা PAৰ ৱাইফে চাকৰি লাভ কৰিব। ইজ দিছ দ্য জাষ্টিছ অফ প্ৰমোদ বড়ো? উই দ্য ইউথ and conglomerately the youth, civil society of as well as Sirang district and different parts of BTR irregularities as well as anomalies what have taken place recently in the BTC conduct grade 3 and grade 4 level written as well as physical examinations. আৰু অতি শীঘ্ৰে আমি কৈছোঁ আমি সকলোৱে অতি শীঘ্ৰে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৰ্জাটো আমি যাম আৰু আমি গেৰাণ্টি দিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এইবিলাক যি দুৰ্নীতিৰ সংগঠিত কৰি চাকৰি প্ৰদান কৰিছে এটাক বৰখাস্ত কৰা হ'ব, এটাক টাৰ্মিনেশ্যন কৰা হ'ব। আৰু যেইবিলাক মানুহে পইচা দিছে তেওঁলোকে কিন্তু চাকৰিটো পালেও এতিয়াতো চাকৰি পালে আপোনালোকে এতিয়া গৈ প্ৰমোদ বড়ো আৰু ফেৰেংগা বা UPPLৰ EM MCL এইবিলাকৰ পৰা পইচা ঘূৰাই লৈ আহক। কাৰণ আগন্তুক দিনত BTC নিৰ্বাচন আছে, তাত আপোনালোকে দিয়া পইচাবিলাকৰে তেওঁলোকে নিৰ্বাচন খেলিব, মদ মাংস খাব, পইচা শেষ কৰি দিব। তাৰপিছত আপোনালোকৰ যেতিয়া চাকৰি বৰখাস্ত হ'ব না চেলাৰী পাব, না বেতন পাব, না আপোনালোকৰ হাতত কোনো চাকৰি থাকিব। এয়া কৈ আজি আমি ইউথছৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ উই ৱান্ট জাষ্টিছ, নো ট্ৰেন্সপাৰেন্সি, নো ৰেষ্ট, প্ৰমোদ বড়ো ডাউন, ফেৰেংগা বসুমতাৰী